টাইমৰ প্ৰচামৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই আজি মই উপস্থিত আছোহি যোৰহাটৰ টিয়কত আৰু যোৰহাটৰ টিয়কৰ এখন বিদ্যালয়ত উপস্থিত আছোহি কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ত মই উপস্থিত আছোহি যি সময়ত ৰাজ্যৰ শিক্ষা খণ্ডৰ অৱস্থা তথৈবচ বুলি কৈছে যি সময়ত যিহেতু বিশেষকৈ প্ৰাথমিক শিক্ষা খণ্ডৰ বিদ্যালয়সমূহ বিলুপ্ত প্ৰায় হৈছে বুলি কৈছে আৰু সেই সময়তে কিন্তু এক আশাৰ ৰেঙনি কঢ়িয়াই অনা দেখা পোৱা গৈছে কুমাৰভেটি প্ৰাথমিক বিদ্যালয় আৰু এই কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ে এক বিশেষ বঁটা পাবলৈ সক্ষম হৈছে এক সন্মান পাবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই কুমাৰভেটি প্ৰাথমিক বিদ্যালয়খনে আৰু মোৰ লগত যিহেতু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক পলমকৈ হ'লেও শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো বাৰু ধন্যবাদ আপোনালোকে আজি আহি আমাক শুভেচ্ছা জনোৱাৰ লগতে আমাৰ কালি যিটো ভাল খবৰ তাৰ বাবে আহি আপোনালোক উপস্থিত হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ ভিত্তিত আমাৰ যিহেতু শিক্ষা হেতু এপ আছে তাত আমাৰ আজিকালি উপস্থিতি লোৱা হয় তাৰ ভিত্তিত অসমৰ 10খন বিদ্যালয় নিৰ্বাচন কৰিছিল পুৰস্কৃত কৰিবৰ বাবে আৰু সেই 10খন বিদ্যালয়ৰ ভিতৰত আমাৰ যোৰহাট জিলা একমাত্ৰ বিদ্যালয় হিচাপে আমি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো আৰু কালি কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ শিক্ষা বিভাগে যি শিক্ষক দিৱস অনুষ্ঠিত কৰিছিল আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিত তাত আমি বিদ্যালয়ৰ প্ৰধান হিচাপে তাত আমাক নিমন্ত্ৰণ জনাইছিল আৰু তাতে আমাক পুৰস্কৃত কৰিছে আৰু এই ক্ষেত্ৰত আমি প্ৰথমতেই আমাৰ বিদ্যালয় পৰিচালনা সমিতি মাতৃগোট ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কিয়নো তেওঁলোকে আমাক নিয়মীয়াভাৱে ছাত্ৰ ছাত্ৰীসকল উপস্থিতিৰ ক্ষেত্ৰত যি আগভাগ লয় বা যিটো আমাক সহায় কৰি আহিছে তাৰ বাবেই আচলতে এই কাৰ্য আমাৰ বাবে সিদ্ধি হৈছে বা আমি এই পুৰস্কৃত হ'বৰ বাবে আমি লাভ কৰিবলৈ সক্ষম হৈছো গতিকে সেইকাৰণে আমি তেওঁলোকক আমি কৃতজ্ঞতা জনাইছো আৰু এই ক্ষেত্ৰত আমি আপোনালোকক কওঁ যে আমাৰ প্ৰতিবাৰ মাহত এখনকৈ শৈক্ষিক সভা অনুষ্ঠিত হয় য'ত আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি মাতৃগোট আপোনাৰ অভিভাৱক অভিভাৱিকা আমি শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকো তাত আমাৰ বিদ্যালয়ৰ অভাৱ অভিযোগসমূহ আলোচনা হোৱাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া উপস্থিতিকৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা বিদ্যালয়ৰ অভাৱ অভিযোগ তাৰপৰা আন্তঃগাঁথনি উন্নয়ন এই সকলো ক্ষেত্ৰত আমাৰ তাত আলোচনা হয় আৰু সেই আলোচনাৰ ভিত্তিত আমি পৰৱৰ্তী কামবোৰ আগুৱাই নিওঁ আৰু সেইকাৰণে আচলতে এনেধৰণে আমি পৰ্যায়ক্ৰমে কিছু কাম কৰাৰ বাবে এনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল নিয়মীয়াভাৱে আহিবলৈ সক্ষম হৈছে আপোনালোকে জানি সুখী হ'ব যে আমাৰ প্ৰতিকূল বতৰ আমাৰ এইটো যিহেতু আমাৰ বানপানী প্ৰবল অঞ্চল তেনেকুৱা সময়তো আৰু বা বৰষুণ বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়তো বা ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অসুস্থতা থাকিলেও আমাৰ অভিভাৱকসকলে আহি আমাৰ বিদ্যালয়ত উপস্থিতি কৰাবলৈ যত্ন কৰে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে অৰ্ধচুটি লৈ বিদ্যালয়ৰ পৰা যায় কিন্তু বিদ্যালয় পৰাপক্ষত ক্ষতি নকৰে গতিকে আমি সেইকাৰণে আমাৰ অভিভাৱকসকলে যাতে ভৱিষ্যতেও এই কাৰ্যসূচী এই ধাৰা অক্ষুণ্ণ ৰাখে তাৰ বাবে তেওঁলোকক আমি অনুৰোধ জনাইছো আৰু আমিও বিদ্যালয়ৰ আমি শিক্ষক হিচাপে বা আমাৰ ছাৰ আমাৰ বাইদেউৰ লগতে আমি দুয়ো আমাৰ যি পৰৱৰ্তী সময়ত যাতে 100% উপস্থিতিয়ে আমি নিয়মীয়াভাৱে আমি নিজৰ সুনাম অক্ষুণ্ণ ৰাখিব পাৰো তাৰ বাবে আমি যত্নপৰ হ'ম বুলি আশা ৰাখিছো হয় ধন্যবাদ থাকিল ছাৰ প্ৰধান শিক্ষকগৰাকীৰ নেতৃত্বত আৰু মাতৃগোট অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগতেই এনেদৰে এই বিদ্যালয়খনে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে মোৰ লগত এগৰাকী অভিভাৱিকা আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম যিহেতু এইখন বিদ্যালয়ে আজি দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় সহযোগিতা কৰিছে এই ক্ষেত্ৰত কি ক'ব আপুনি আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ স্কুল ক্ষতি নকৰা যদি অসুবিধা হ'লে কিবা গা বেয়া হ'লেও আমি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক আনি এটেণ্ডেঞ্চ দিয়াই হ'লেও আমি মানে লৈ যাওঁগে বেছি অসুবিধা হ'লে নহ'লে আমি স্কুলত পৰাপক্ষে ক্ষতি নকৰামে আজি ক্ষতি নকৰাম বুলি আমি সেই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ বিদ্যালয়ৰ ফালৰ পৰা উপস্থিতিৰ ফালৰ পৰা আমি মাতৃগোট হয় পৰিচালনা সমিতি বা অভিভাৱক প্ৰাতঃ সভাত হ'লেও আহি স্কুলখন আমাৰ চাফ চিকুণতা হৈছে ফুলনি বাগিচা শাক পাচলি বাগিচা এনেকৈ অন্যান্য ধৰণৰ বস্তু ৰুইছোঁ আমি এনেকৈ কিবা খেতি এনেই কিবা শাক পাচলি হয় এইবোৰ আমি মাতৃগোট বা ছাৰ বাইদেউসকল পৰিচালনা সমিতি আমি অভিভাৱকসকল মিলি এইবোৰ কৰিছোঁ হয় আৰু এগৰাকী আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম যিহেতু মই সোমাই আহোঁতে দেখিলোঁ এক সুন্দৰ পৰিৱেশৰ মাজত গছ গছনি ৰোপণ কৰি হওক বিভিন্ন ধৰণৰ কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে হাতত লৈছে এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ ফলতে হয়তো আজি দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে এইখন প্ৰাথমিক বিদ্যালয় অনুভৱ কেনেকুৱা আপোনাৰ হয় আমাৰ বিদ্যালয়খনে ছাত্ৰ ছাত্ৰী উপস্থিতিৰ ক্ষেত্ৰত অভিভাৱকসকলে যথেষ্ট সচেতন সময়মতে তেখেতসকলে স্কুলত আনি উপস্থিতি কৰে আৰু কাৰোবাৰ গা বেয়া হ'লেও তেখেতসকলে আনি উপস্থিতি কৰাই ছাৰ বাইদেউৰ পৰা ছুটী লৈ গুচি যায় ঠিক তেনেদৰে বিভিন্ন আমাৰ কাৰ্যসূচী হয় আৰু সেই কাৰ্যসূচীত অভিভাৱকসকল মাতৃগোট
ৰাইজ আদি সকলোৱে আমাক বিভিন্ন ধৰণৰ সহায় কৰে আৰু ইয়াৰ ছাৰ বাইদেউ সকলৰ পৰাই আমাৰ এই স্কুলখনৰ পৰাই ছাত্ৰী এগৰাকীয়েও স্থান পাবলৈ সক্ষম হৈছে আৰু লগতে আমাৰ মাতৃ গোটেও এই বিদ্যালয়খনৰ পৰা স্থান পাবলৈ সক্ষম হৈছে। হয়, ধন্যবাদ থাকিল। মই প্ৰধান শিক্ষকৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। বিশেষকে আমাৰ সভাপতি ডাঙৰীয়া তেখেত যিহেতু সভাপতি, তেখেতে উনুকি আছিল যে আমাৰ মাতৃগোটৰ কথাটো কৈছে যে আমাৰ অসম চৰকাৰে প্ৰতি বছৰে আমাৰ পৰিচালনা সমিতি আৰু মাতৃগোটক পুৰস্কৃত কৰে, যিখন আমাৰ মণ্ডল ভিত্তিত শ্ৰেষ্ঠ বিদ্যালয়। ইতিমধ্যে আমাৰ মাতৃগোটে এই যোৱা বছৰ আমাৰ শ্ৰেষ্ঠ মাতৃগোট আৰু পৰিচালনা সমিতিৰ বঁটা লাভ কৰিছে, তাৰ উপৰি আগতেও লাভ কৰিছে। গতিকে এই তেওঁলোকৰ যিটো মানে আপোনাৰ সচেতনতা বা যিটো সহযোগিতা, সেই ক্ষেত্ৰত মানে আমাৰ বিভাগীয়ভাৱে ইতিমধ্যে আমাৰ স্বীকৃতি লাভ কৰিছে, যিহেতু দুবাৰকৈ আমাৰ শ্ৰেষ্ঠ পৰিচালনা সমিতি আৰু মাতৃগোটৰ বঁটা লাভ কৰিছে। গতিকে মই এই ক্ষেত্ৰত এতিয়া আপোনালোকৰ যোগেদি পুনৰবাৰ মই তেখেতলোকক এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ মই অনুৰোধ জনাইছো। হয়, ধন্যবাদ থাকিল। এইখনে আছিল কুমাৰভেটি প্ৰাথমিক বিদ্যালয়, যিখন প্ৰাথমিক বিদ্যালয়ে হয়তো ৰাজ্যখনৰ কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে আৰু গুণোৎসৱত A গ্ৰেড পাবলৈ সক্ষম হৈছে, A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। আৰু যিহেতু চৰকাৰৰ যিসমূহ শিক্ষাখণ্ড, সেই শিক্ষাখণ্ডসমূহ কিন্তু বিশেষকৈ প্ৰাথমিক বিদ্যালয় বিলুপ্তপ্ৰায় হৈছে বুলি কৈ থকাৰ সময়তে কিন্তু এই কুমাৰভেটি প্ৰাথমিক বিদ্যালয়খনে কিন্তু এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি মই পুনৰবাৰ কৈছো। আৰু এইবাৰ যিহেতু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত দ্বিতীয় স্থান পাইছে, অহাবাৰলৈ যেন প্ৰথম স্থান পায়। আৰু ইয়াকে কৈ এই বাতৰি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।